নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল হয় ভিডিঅ'টোৰ থাম্বনেইলত চাই তোমালোকে গম পাইছে যে আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটিৰ বাবে এপ্লাই কৰিছে 2025 বৰ্ষৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত পাছ কৰিছে ভাল পাৰ্চেণ্ট লৈ ধৰা ছোৱালীয়ে যদি 60% লৈ পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'টোত আমি আলোচনা কৰিম যে 2025 বৰ্ষত যিটো স্কুটি বিতৰণ হেৰি আছিলে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সেইসকলক স্কুটি বিতৰণ কেতিয়া কৰিব কোনটো ডিষ্ট্ৰিক্টত কোন তাৰিখে স্কুটি দিব। চ' আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছোঁ ভিডিঅ'টো তোমালোকক দেখাই আছোঁ যে মেৰিট লিষ্ট ওলাইছে আৰু লিষ্টত তোমালোকৰ কোনটো ডিষ্ট্ৰিক্টত কেতিয়া দিয়া হ'ব সেইটো ডেট ঘোষণা কৰিছে। ইয়াত তোমালোকে স্ক্ৰীনৰ পিনে চাব পাৰা যে ইয়াত দিছে ডিষ্ট্ৰিক্ট তাৰপিছত ডেট কোনদিনা দিব নেক্সট স্কিম বাইচাইকেলো দিব স্কুটিও দিব তোমালোকৰ বিভিন্ন ধৰণৰ বাইচাইকেল স্কুটি লেপটপ সামগ্ৰী এইবিলাক দিয়া হ'ব। চ' ইয়াত তোমালোকক দেখুওৱা হৈছে নাম্বাৰ অফ বেনিফিচিয়াৰী কোনটো ডিষ্ট্ৰিক্টত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক দিয়া হ'ব সেইটো উল্লেখ আছে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকক দেখাই আছোঁ যে বজালী ডিষ্ট্ৰিক্টত 11 আৰু 12 ডিচেম্বৰৰ ভিতৰত বজালী যিটো ডিষ্ট্ৰিক্ট আছে সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি বাইচাইকেল এইবিলাক বিতৰণ কৰা হ'ব। নেক্সট বাক্সা জিলাত 12 তাৰিখ 13 তাৰিখ 12-13 ডিচেম্বৰত তোমালোকক স্কুটি বিতৰণ কৰা হ'ব বা বাইচাইকেল বিতৰণ কৰা হ'ব। নেক্সট হৈছে বৰপেটা ডিষ্ট্ৰিক্ট 16 আৰু 14 আৰু 16 তাৰিখত তোমালোকৰ স্কুটি বিতৰণ কৰা হ'ব বৰপেটাত। নেক্সট আছে বিশ্বনাথত 11 আৰু 12 তাৰিখত বিতৰণ কৰিব। নেক্সট আছে বঙাইগাঁৱত 11-12 তাৰিখত বিতৰণ কৰিব। নেক্সট আছে কাছাৰত 17 আৰু 20 ডিচেম্বৰত বিতৰণ কৰিব। তাত উপস্থিত থাকিব শ্ৰী জয়ন্তমল্ল বৰুৱা। নেক্সট আছে চৰাইদেউত 11 আৰু 13 তাৰিখত বিতৰণ কৰা হ'ব। নেক্সট আছে চিৰাং ডিষ্ট্ৰিক্টত 16-17 তাৰিখত বিতৰণ কৰা হ'ব। নেক্সট আছে দৰং ডিষ্ট্ৰিক্ট দৰঙত 19-20 তাৰিখত বিতৰণ কৰা হ'ব। ধেমাজিত 13-14 তাৰিখত বিতৰণ কৰা হ'ব। ধুবুৰীত 17 আৰু 18 তাৰিখত স্কুটি বিতৰণ কৰা হ'ব। নেক্সট আছে ডিব্ৰুগড়ত 18-16 তাৰিখত বিতৰণ কৰা হ'ব। উপস্থিত থাকিব শ্ৰী জগন মোহন। নেক্সট আছে ডিমা হাছাওত স্কুটি বিতৰণ কৰিব 11-12 ডিচেম্বৰত। গোৱালপাৰাত 16-17 ডিচেম্বৰত স্কুটি বিতৰণ কৰিব। নেক্সট গোলাঘাট 15 আৰু 13 তাৰিখত স্কুটি বিতৰণ কৰা হ'ব। হাইলাকান্দি ডিষ্ট্ৰিক্ট